নমস্কাৰ বন্ধুসকল, আমি সকলোৱে জানো, আমি অসমবাসী গোটেই ৰাইজে সকলোৱে আজি জানো আজি আমি কি হেৰাইছোঁ, তাত আৰু ক'ব লগা নাই। আজি আমাৰ সকলোৱে কান্দিছে, আমাৰ আই মাতৃ কান্দিছে, আজি আমাৰ ভাই ভনী কান্দিছে, আজি আমাৰ মা দেউতা কান্দিছে, আজি প্ৰত্যেক অসমবাসী ৰাইজে কান্দিছে, লগতে আমাৰ আজি প্ৰকৃতিও কান্দিছে। কাৰণ আজি এতিয়াৰ পৰা আৰু আমি জুবিন দাক আমি আমাৰ মাজত কেতিয়াও নাপাওঁ, বিচাৰিলেও নাপাওঁ। কিন্তু জুবিন দা আমাৰ অসমৰ গৌৰৱ আছিলে আৰু সদায় গৌৰৱ হৈয়ে থাকিব, যেতিয়ালৈকে আমাৰ এই অসমবাসী ৰাইজ, আমাৰ এই অসমৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত বাস কৰিব। জুবিন দা সদায় অমৰ হৈ থাকক আমাৰ মাজত। আৰু জুবিন দাই বহুতবাৰ উল্লেখ কৰিছিলে, জুবিন দাই খুব ভাল পোৱা গছ এজোপা আছিলে, আৰু সেই গছজোপা হৈছে আমাৰ নাহৰ গছ। নাহৰ গছজোপা জুবিন দাই খুব ভাল পাইছিলে আৰু প্ৰত্যেকক ৰুবও কৈছিলে। আমাৰ অসমৰ সম্পদ এজোপা নাইকিয়া হৈ যাব ধৰিছে। তো আমি প্ৰত্যেকে যিমান আমি জুবিন দাক ভাল পাওঁ, সেই ভাল পোৱাটো আৰু অধিক ৰাখিবৰ কাৰণে প্ৰত্যেকে আমি অহা দুদিনৰ ভিতৰত প্ৰত্যেকে এজোপা গছ পুলি আমি ৰুব লাগে। আৰু যদি নাহৰ পায় তেনেহ'লেতো খুব ভাল কথা। নাহৰ খুব ভাল পাইছিলে আমাৰ জুবিন দাই। যদি আমি নাহৰ নাপাওঁ তেনেহ'লে কোনো কথা নাই, আপুনি যি গছ পায় সেই গছ এজোপাই আপুনি আনি জুবিন দাৰ কাৰণে স্মৃতি কৰি প্ৰত্যেকে এজোপা গছ ৰুলে জুবিন দায়ো বহুত সুখী হ'ব। আৰু যেতিয়ালৈকে সেই গছজোপা আমাৰ